কামৰূপৰ উত্তৰ মান্দাকাটাৰ বগুলা বাবাৰ মাজাৰ শ্বৰীফত উৰুছ মুবাৰক। আজিৰে পৰা আৰম্ভ হৈছে এই অনুষ্ঠান। পুৱা পতাকা উত্তোলন আৰু গিলাপ পৰিধানেৰে আৰম্ভ হয় কাৰ্যসূচী। পতাকা উত্তোলন কৰে উৰুছ উদযাপন সমিতিৰ সভাপতি ৰদিউল ইছলামে। পতাকা উত্তোলনৰ পিছতেই অনুষ্ঠিত হয় সমূহীয়া দোৱা। এইবাৰ এই অনুষ্ঠানত উক্ত উৰুছ মুবাৰকত জিকিৰ পৰিৱেশন কৰিব শিল্পী বুলবুল হুছেইনে। ধৰ্মীয় আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিষয়ৰ অধ্যাপক ডক্টৰ দিলীপ বৰা আৰু খলিজা হজৰত মৌলানা আলহাজ আজিমুদ্দিন আহমেদ ৰেজবিয়ে। আজি আমাৰ ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন হৈ গ'ল। তাৰপিছত আমাৰ দুপৰীয়া 12 বজাৰ লগে লগে এটা সমূহীয়া দোৱা হ'ব। তাৰপিছত আমি বাকী কাৰ্যসূচী আমি 4টা পিছৰ পৰা আমি ইয়াত তাৰমানে আমি কিছু নিৰ্দিষ্ট বক্তা হিচাপে আমি মাতিছোঁ। তাৰ উপৰিও আমাৰ বুলবুল হুছেইন অনাতাঁৰ শিল্পী বুলবুল হুছেইন আহি আমাৰ ইয়াত উপস্থিত হ'ব। তেখেতেও বাউল জিকিৰ পৰিৱেশন কৰিব। আমাৰ স্থানীয় শিল্পী আছে মুজিবুৰ ৰহমান, তেখেতেও আমাৰ বাউল জিকিৰ কৰি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি আমি আশা কৰিছোঁ। 39তম উৰুছ মুবাৰক। আজি 39টা বছৰ ইতিমধ্যে অতিক্ৰম কৰাৰ মুহূৰ্ত। 40 বছৰত আমি ভৰি দিছোঁ। এই বগুলা বাবা মাজাৰ শ্বৰীফ যি সৃষ্টিৰাজিৰ প্ৰথম অৱস্থাত যিটো এটা নগণ্য আছিল, অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তগণে আহি তেওঁৰ মৰ্তবা বুজি পায় বগুলাৰ এই স্থানত কবৰ স্থানত আহি তেওঁলোকে জিয়াৰত পৰ্যন্ত যেতিয়া মানে লাৰি নিজিকা সূতাৰে বব ধৰিলে, তাৰপিছত অঞ্চলবাসীয়ে ইয়াক মানে হৃদয়ংগম কৰি পিছলৈ চালে যে আমাৰ মহত্ব বুজি পায়। আমি চিনা নাছিলোঁ, সেইসকলে চিনি পাইছিল। আৰু সেই মহাপুৰুষসকলে যেতিয়া আহি বিভিন্ন বিজ্ঞ পণ্ডিতেও ইয়াত আহিছে, ডক্টৰ ইঞ্জিনিয়াৰ এনেধৰণৰ লেখীয়া ব্যক্তিসকলে তেওঁৰ সান্নিধ্য কিবা পাইছিল। আৰু তেখেতসকলৰ কিছু আংশিক অনুদানৰ ফলত আমাৰ বৃহত্তৰ অঞ্চলটো আমি জাঙুৰ খাই উঠিছিলোঁ। আৰু তাৰ ফলশ্ৰুতিতে আজি এই পৰ্যায় পাইছে। আমি হাজাৰ হাজাৰ নাৰী নিজিকা সূতে আমাক বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন ফালৰ পৰা বিভিন্ন মানুহ আহি আমাক যেতিয়া তেওঁৰ আশীষ বিচাৰি আহি আমাৰ লগত থাকিলে, আমি তেখেতসকলক আপ্যায়ন কৰাৰ কাৰণে যত্ন কৰি আজি এই মুহূৰ্ত পাইছোঁ আৰু উজ্জ্বল হৈছে। গত বছৰৰ দৰে আমি চিন্তিত হৈছোঁ, ইয়াৰ পৰৱৰ্তী আৰু পৰিচয় বৃদ্ধি হওক। নিউজ ডেস্ক ৰিপৰ্ট P24 অসম নৰ্থ ইষ্ট।